এই মুহূৰ্তত মই আছো বজালীৰ সৰুবেটাৰ টাউন বালিকা প্ৰাথমিক বিদ্যালয় আৰু কিছুদিন পূৰ্বে ইয়াত এক ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাটো হৈছে যে ইয়াৰ যিগৰাকী প্ৰধান শিক্ষক অৰূপ ঠাকুৰীয়া তেওঁক প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু দায়িত্ব পোৱাৰ পিছৰে পৰা এই যিখন প্ৰাথমিক বিদ্যালয় আছে এই বিদ্যালয়খনত কৰ্তব্যত গাফিলতিৰ উপৰিও তেওঁৰ বিৰুদ্ধে আছে বিত্তীয় অনিয়মৰো খেলিমেলি আৰু ইয়াৰ বিৰুদ্ধে ইয়াৰ যিগৰাকী SMDCৰ যিগৰাকী সভাপতি তেওঁ ইতিমধ্যে ডিঅ কাৰ্যালয়ত গৈ তেওঁ অভিযোগ দাখিল কৰিছিল আৰু তাৰ পিছৰে পৰা যিগৰাকী জিলা প্ৰাথমিক বিষয়া সীমান্ত কুমাৰ ডেকা তেওঁ ইতিমধ্যে যিগৰাকী প্ৰধান শিক্ষকৰ দায়িত্বত আছিল অৰূপ ঠাকুৰীয়া তেওঁক ইতিমধ্যে শাস্তিমূলকভাৱে তেওঁক সহকাৰী শিক্ষক পদলৈ অৱনমিত কৰা দেখা গৈছিল। মই আছো সৰুবেটা টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত। মই দেখুৱাইছো কেমেৰা পাৰ্চনক কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু যেহেতু মই ইতিমধ্যে উল্লেখ কৰিছো যে এই যিখন বিদ্যালয় প্ৰধান শিক্ষক অৰূপ ঠাকুৰীয়া আজিৰ পৰা 6 মাহ পূৰ্বে তেওঁ এই সৰুবেটা টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰধান শিক্ষক হিচাপে দায়িত্ব লাভ কৰিছিল আৰু তাৰ পিছৰে পৰা 6 মাহ দিন তেওঁ কৰ্তব্যত গাফিলতি কৰাৰ উপৰিও তেওঁৰ বিৰুদ্ধে মই ইতিমধ্যে উল্লেখ কৰিছো যে বিত্তীয় অনিয়মৰো খেলিমেলি দেখা পোৱা গৈছে আৰু ইয়াৰ বিৰুদ্ধে ইয়াৰ যিগৰাকী SMDCৰ সভাপতি তেওঁ জিলা প্ৰাথমিক বিষয়াক তেওঁ অৱগত কৰিছিল বিষয়টো আৰু ইতিমধ্যে তেওঁ আমাৰ সৈতে আছে। আমি সমগ্ৰ ঘটনা আমি জানিবলৈ প্ৰয়াস কৰিম। বাইদেউ, আপুনি SMDCৰ সভাপতি, আপুনিয়ে অভিযোগ দিছিল, কি হৈছিল প্ৰকৃত ঘটনাটো? প্ৰকৃততে মানে প্ৰথম আমাৰ ইয়াতে চাৰ্জত আছিল নীলিমা বাইদেউ। তাৰপিছত নীলিমা বাইদেউ যোৱাৰ পাছত তাৰমানে অৰূপক যিহেতু এজন আছিল শিক্ষক তেওঁক আমি তাৰমানে গোটেই গাৰ্জেনে মিলি তাৰমানে ছাপৰ্ট কৰি তাৰমানে তেওঁক অৰূপক হেড পোষ্টত পতা হৈছিল। তাৰপিছত ভাবছিলোঁ আৰু মৰদ মানুহ হিচাপে তেওঁ ভালে কাম কৰিব। তাৰপাছত লাহে লাহে তাৰমানে যাই আছে, ভালেখিনি যাই আছে, কিন্তু নীলিমা বাইদেউ যোৱা নেক্সট শনিবাৰৰ পৰা তাৰমানে তেওঁ ভাত বন্ধ কৰে, টোটেলি বন্ধ কৰে। মাজে মাজে ভাত তাৰমানে বন্ধ হয়, টোটেলি বন্ধ। আৰু মই যদি সুধো বোলে ছাৰ আপুনি ভাতটো কিয় বন্ধ কৰিছে, তেতিয়াহ'লে তেওঁ তাৰমানে এনেহেন কৰে বোলে আপুনি ইমান কিয় সুধিছে, মইতো ওপৰৰ, আপুনিতো একো নহয় সামান্য প্ৰেচিডেণ্ট, আপুনি মোৰ ভৰিত ধৰি সেৱা কৰিব লাগিব। তেতিয়া মই তাৰমানে CRC আৰু BRP ছাৰক তাৰমানে এনেকৈ কথাটো জনাওঁ আৰু তাৰপাছত এনেহেনকৈ তাৰমানে বস্তুটো তাৰমানে যাই আছে, যাই থাকোঁতে স্কুলৰ পইচা অহা তাৰমানে আৰম্ভ ষ্টাৰ্ট হ'ল। তেতিয়া তাৰমানে তেওঁ মোক অফিচত একদিন মাতি নিলা, মোক তাৰমানে ধুনীয়াকৈ ব্যৱহাৰ কৰিছে আৰু সন্মান কৰিছে। কৰি তেওঁ তাৰমানে মোক কৈছে, বাইদেউ হেৰি আপুনিতো মোৰ নিজৰে ঘৰৰ মানুহ নিচিনা, এটা কথা কওঁ বাইদেউ বেয়া নাপাব। বেয়া পাব নেকি? মই কৈছোঁ নাপাওঁ ছাৰ, কওক আপুনি। তাৰপাছত তেওঁ তাৰমানে কৈছে এটা আমাৰ স্কুলত পইচা আহিছে 25,000 টকা, আপুনি SMCত নাজানলি হ'ল, আপুনি আৰু মই তাৰমানে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।